ইতিমধ্যে আপোনালোকে গমে পাইছে অসমত SIRৰ পৰিৱৰ্তে SR ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈছে। SR মানে কি? SR হৈছে স্পেচিয়েল ৰিভিজন। এই স্পেচিয়েল ৰিভিজন 2025 ইতিমধ্যে ভেৰিফিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে। প্ৰতিটো এলেকাত প্ৰতিটো গাঁৱত এজন BLOয়ে এই SR স্পেচিয়েল ৰিভিজন ভেৰিফিকেশ্যন কৰিব। স্পেচিয়েল ৰিভিজন অৰ্থাৎ ভোটাৰ ভেৰিফিকেশ্যনত কি কৰিব, এজন BLOয়ে কি ডকুমেণ্টছ বিচাৰিব বা BLOৰ কাম কি হ'ব বা আপোনালোকৰ কি কৰণীয় থাকিব, আপোনালোকে কি ডকুমেণ্টছ দেখাব লাগিব। এই SRটোত মই গোটেইখিনি কথা সবিশেষ আলোচনা কৰিম যে SRত কি কৰিব লাগিব। SRত জাষ্ট 3টা কেটেগৰীত চাব, ABC অৰ্থাৎ 3টা ফৰ্মেট 1, 2, 3। ফৰ্মেট 1টো হ'ল যে যিসকলৰ ইতিমধ্যে ভোটাৰ লিষ্টত নাম আছে, জাষ্ট যিসকলৰ ইতিমধ্যে ভোটাৰ লিষ্টত নাম আছে, ভোট দিয়া আছে বা দিয়া নাই, ইতিমধ্যে ভোটাৰ লিষ্টত নাম উঠিছে, সেইসকলৰ কিবা কাৰেকশ্যন কৰিব লগা আছে নেকি বা কিবা ডিলেশ্যন বা কাৰেকশ্যন বা শিফটেড যিকোনো প্ৰকাৰৰ যদি কিবা কাৰেকশ্যন থাকে, সেই কাৰেকশ্যনখিনি ফৰ্মেট 1ত BLOয়ে ভেৰিফাই কৰিব। যদি কিবা কাৰেকশ্যন কৰিব লগা থাকে, BLOয়ে নিড ফৰ কাৰেকশ্যন বা কি কাৰেকশ্যন কৰিব লাগে, শিফটেড নে ট্ৰান্সফাৰ নে অইন কিবা নাম কাৰেকশ্যন, এড্ৰেছ ঠিকনা যি কাৰেকশ্যন কৰিব লাগে BLOজনে সেই কাৰেকশ্যনটো আপোনাৰ কৰি দিব। হয়তো BLOয়েও কৰি দিব পাৰে, নতুবা আপুনি কাৰোবাৰ হতুৱাই আপুনি কাৰেকশ্যন কৰি ল'ব পাৰে। ফৰ্মেট এত জাষ্ট এইখিনিয়ে যিসকলৰ ভোটাৰ লিষ্টত নাম আছে, কিবা কাৰেকশ্যন কৰিব লগা আছে, সেই ভোটাৰসকলে কাৰেকশ্যন কৰি ল'ব পাৰিব। BLOয়ে কাৰেকশ্যন কৰি দিব অথবা যিকোনো কম্পিউটাৰৰ দোকানৰ পৰা কাৰেকশ্যন কৰি ল'ব লাগিব। এইখিনি হ'ল ফৰ্মেট 1ৰ কাম। ফৰ্মেট 2ৰ কাম হ'ল যে এজন BLOয়ে ফৰ্মেট 2ত এজন BLOয়ে যিসকলৰ ইতিমধ্যে 18 বছৰৰ ওপৰত বয়স, যিসকলৰ ইতিমধ্যে 18 বছৰৰ ওপৰত বয়স, এতিয়ালৈকে ভোটাৰ লিষ্টত নাম উঠা নাই, সেইসকলে ভোটাৰ লিষ্টত নাম উঠাব পাৰিব। BLOয়ে ফৰ্মেট এটা ফিল আপ কৰি ভোটাৰ লিষ্টত নাম উঠাই দিব। 3 নম্বৰ ফৰ্মেটটো হ'ল যে ফৰ্মেট 1ত ইতিমধ্যে মই আলোচনা কৰিছোঁ, জাষ্ট যদি কিবা কাৰেকশ্যন কৰিব লগা থাকে সেইখিনি কাৰেকশ্যন কৰিব। ফৰ্মেট 2ত 18 বছৰৰ ওপৰত যদি আপোনাৰ ঘৰত কোনোবা ব্যক্তি, কোনোবা ল'ৰা বা ছোৱালী আছে, সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰাব, অৰ্থাৎ আপুনি নিজেও কোনোবা কম্পিউটাৰৰ দোকানৰ পৰা কাৰেকশ্যন কৰাব পাৰে। ফৰ্মেট 3ত 17 বছৰৰ ওপৰত যদি কোনোবা ব্যক্তি বা কোনোবা ল'ৰা ছোৱালী আছে, সেইসকলক অন্তৰ্ভুক্ত কৰাব। এই 3 ধৰণৰ ভেৰিফিকেশ্যনৰ লগতে ইনক্লুজন আৰু ডিলেশ্যন, এই 2 প্ৰকাৰৰ কাম কৰিব এজন BLOয়ে। লগতে আপোনালোকে সঁহাৰি দিব লাগিব। যেতিয়া নেকি BLOয়ে আপোনাৰ ঘৰত ভেৰিফিকেশ্যন কৰিব যাব, আপোনাক অনুপস্থিত পাব, তেতিয়া সেই অনুপস্থিতিৰ ফলত আপোনাৰ নামৰ এগেইনষ্টত এবচেণ্ট মাৰি দিব। এবচেণ্ট মাৰি দিয়াৰ পিছত পুনৰ আপোনাৰ এই ডকুমেণ্টছখিনি পৰ্যবেক্ষণৰ কাৰণে বা আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰাবৰ কাৰণে হয়তো ডিষ্ট্ৰিক্ট লেভেলত যাব পাৰে। গতিকে এজন BLOয়ে যেতিয়া নেকি আপোনাৰ ঘৰত ভেৰিফিকেশ্যন কৰিবলৈ যাব, সেই টাইমত আপুনি উপযুক্ত তথ্য বা উপযুক্ত প্ৰমাণ বুলি ক'লে আপুনি ক্লিয়াৰিফিকেশ্যন এটা দিব লাগিব যে আপোনাৰ ঘৰত কোনোবা কাৰেকশ্যন কৰিব লগা আছে বা কিবা থাকিব পাৰে। যদি কাৰেকশ্যন কৰিব লগা আছে আপুনি ক'ব পাৰে কাৰেকশ্যন কৰিব লাগিব। যদি শিফটেড আছে শিফটেড কৰাই ল'ব পাৰিব। নতুবা কোনোবা ডিলেশ্যন, কোনোবা মৰিছে, আপুনি জনাব লাগিব যে মোৰ ঘৰৰ পৰা এজন পৰিয়াল মৰিছে। বা কোনোবা যদি এনেকুৱা থাকে যে 18 বছৰ হৈছে ভোটাৰ লিষ্টত এতিয়ালৈকে নাম উঠা নাই, সেইসকলৰ নামটো আপুনি উঠাই ল'ব লাগিব। এইখিনি এটলিষ্ট সেইখিনি যদি নাথাকে, আপোনাৰ কোনো কাৰেকশ্যন কৰিব লগা নাই বা 18 বছৰৰ ওপৰত নাই বা 17 বছৰৰ ওপৰত কোনো ব্যক্তি নাই, তেতিয়া আল্টিমেটলি সেই BLOজনক আপুনি ক'ব লাগিব যে মোৰ ঘৰত কোনো কাৰেকশ্যন কৰিব লগা নাই, কোনো ভুল নাই, এটলিষ্ট কোনো 18 বছৰৰ কোনো ব্যক্তি বা ল'ৰা ছোৱালীও নাই, গতিকে মোৰ ঘৰত কোনো ধৰণৰ কাৰেকশ্যন কৰিব লগা নাই। আপুনি এটা ছিগনেচাৰ কৰি আপুনি BLOজনক ক'ব লাগিব যে মোৰ ঘৰত কোনো ধৰণৰ কাৰেকশ্যন নাই কৰিব লাগে। তাৰপাছত BLOজনে আপোনাক এইটো প্ৰেজেণ্টত আপোনাক এটা ছিগনেচাৰ ল'ব, ছিগনেচাৰ লৈ আপোনাক ভেৰিফাইড কৰাই দিব। ইয়াৰ পাছত আপোনাৰ ভোটাৰটো তেনেকেই শুদ্ধ হৈ চলি থাকিব। যদি আপুনি BLOজনক উপযুক্ত তথ্য বা আপুনি BLOজনক উপযুক্ত সঠিক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে বা আপোনাক যদি নাপায়, তেতিয়াহ'লে আপোনাৰ নামৰ এগেইনষ্টত ভোটাৰ লিষ্টৰ আপোনাৰ নামৰ এগেইনষ্টত এবচেণ্ট মাৰি থ'ব আৰু আপোনাৰ ডকুমেণ্টছখিনি হয়তো পৰৱৰ্তী সময়ত আপুনি আকৌ ভেৰিফিকেশ্যন কৰাব লগা হ'ব পাৰে বা আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নামটো ভোটাৰ লিষ্টৰ পৰা কৰ্তনো হ'ব পাৰে। গতিকে এইবিলাক সমস্যাৰ সন্মুখীন হোৱাতকৈ
আপুনি এজন BLO যেতিয়া ভেৰিফাই কৰাব এইটো টাইমত আপুনি BLOজনক ভেৰিফাই কৰাই ল'ব। এইখিনি আছিলে স্পেচিয়েল ৰিভিজন ভোটাৰ, এইখিনি আছিলে স্পেচিয়েল ৰিভিজন 2025 ভোটাৰ ভেৰিফিকেশ্যনৰ কমপ্লিট প্ৰচেছ।